2024 বৰ্ষৰ পৰা নাথাকে মেট্ৰিক সেৱাৰ। অম্বুবাচীৰ প্ৰাকখনত কামৰূপ মহানগৰৰ সকলো চৰকাৰী ব্যক্তিগত বিদ্যালয়লৈ বিশেষ নিৰ্দেশনা। 2024 বৰ্ষৰ পৰা নাথাকে মেট্ৰিক সেৱাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে আগন্তুক দিনত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰা নহ'ব। ইয়াৰ বিপৰীতে স্কুলবিলাকেই বছৰেকীয়া পৰীক্ষাৰ দৰেই দশম শ্ৰেণীৰ পৰীক্ষা পাতিব পাৰিব। অৱশ্য পাছ ফেল ব্যৱস্থাও থাকিব। চলিত শিক্ষাবৰ্ষতে বিলুপ্ত কৰা হ'ব সেৱা। সেৱা আৰু শিক্ষা সংসদ সংলগ্ন কৰি গঠন কৰা হ'ব নতুন বোৰ্ড। তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতিত দশম শ্ৰেণীৰ গুৰুত্ব কমাই দিয়া হৈছে। ইয়াৰ বিপৰীতে দ্বাদশ শ্ৰেণীত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বৰ্ডৰ অধীনত অনুষ্ঠিত কৰা হ'ব। এই মুহূৰ্তৰ আৰু এটা বিগ ব্ৰেকিং নিউজ। সমাগত অহা অম্বুবাচী 22 জুনৰ পৰা 26 জুনলৈকে নীলাচলৰ বুকুত হ'ব মহা অম্বুবাচী। অম্বুবাচীৰ প্ৰাকখনত কামৰূপ মহানগৰৰ সকলো চৰকাৰী ব্যক্তিগত বিদ্যালয় বিশেষ নিৰ্দেশনা। 21 জুনৰ পৰা 27 জুনৰ ভিতৰত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা। কামৰূপ মহানগৰ জিলা শিক্ষা সমন্বয়কে জাৰি কৰিলে এই নিৰ্দেশনা। উল্লেখযোগ্য যে এই সময়ছোৱাত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ কামাখ্যা মন্দিৰৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা জিলা প্ৰশাসনক অনুৰোধ জনাইছিল। মন্দিৰ কৰ্তৃপক্ষৰ এই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।